গোৱালপাৰা জিলাৰ দুধনৈত অনুষ্ঠিত হৈ যোৱা কালাৰী পায়ত্ত আৰু ববি ধাম ষ্টেট চেম্পিয়নশ্বিপত নগাঁৱৰ নাইট মাৰ্চেল আৰ্ট একাডেমীৰ ৩২ গৰাকী খেলুৱৈয়ে সফলতা কঢ়িয়াই আনিছে। মঙলবাৰে নগাঁও চহৰৰ নৰ্মাল স্কুলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। নাইটছ সমৰকলা কেন্দ্ৰৰ সভাপতি পৰাণ কৃষ্ণ ভূঞা বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠান নাইটছ সমৰকলা কেন্দ্ৰৰ সম্পাদক মিণ্টু গোস্বামীৰ লগতে মৃদু প্লাৱন দাস, অতুল দাস, প্ৰশিক্ষক কুসুম্বৰ বৰা, কমল বৰা, আফচানা বেগম আদি উপস্থিত থাকে। উল্লেখযোগ্য যে দুধনৈত নগাঁৱৰ ৩২ গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰি সৰ্বমুঠ সোণ 2টা, ৰূপৰ 11টা আৰু ব্ৰঞ্জৰ 20টা পদক পাবলৈ সক্ষম হয়। আজি ইতিমধ্যে হৈ যোৱা ববিনাম, কালাৰী পায়ত্ত আৰু মুৱাই থাই সমৰকলাৰ যিসকল পদক বিজয়ী হৈছে তেওঁলোকৰ আজি সম্বৰ্ধনা অনুষ্ঠান নাইটছ মাৰ্চিয়েল আৰ্ট একাডেমীৰ উদ্যোগত নগাঁও জিলাৰ পৰা বিগত 23-24, 25-26 চাৰিদিনীয়াকৈ যি এক কালাৰী পায়ত্ত আৰু ববিনাম সমৰকলাৰ ৰাজ্যিক প্ৰতিযোগিতা সম্পন্ন হৈছিলে গোৱালপাৰাৰ ডামৰা ষ্টেডিয়ামত। তাত আমাৰ জিলাৰ পৰা 28জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ মাজতে আমি 26জনে পদক জয় কৰি পেলাই জিলাখনলৈ আমি গৌৰৱ কঢ়িয়াই আনিছোঁ। আৰু সেই খেলৰ সমান্তৰালভাৱে আমাৰ সোণাপুৰত NLIPEত যি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিলে, সেই প্ৰতিযোগিতাটো আমাৰ নগাঁও জিলাৰ পৰা 5জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে আৰু তাৰে 3জনে সোণৰ পদক অৰ্জন কৰিছে। আৰু তাতোতকৈ গৌৰৱৰ কথা আমাৰ এইটো হৈছে যে তাৰে এজন খেলুৱৈ শ্ৰী হেপী দাস, তেওঁ অনাগত এছিয়ান ইনডোৰ এণ্ড মাৰ্চিয়েল আৰ্ট গেমছৰ বাবে তেওঁৰ ৰাজ্যৰ পৰা তেওঁ সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি খেলিবলৈ সুবিধা পাব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।